অসম নাগালেণ্ড সীমান্ত উৰিয়ামঘাট অঞ্চলৰ পৰা যিসমূহে উচ্ছেদৰ ভয়ত যিসমূহ অবৈধ বাংলাদেশী লোক আছিলে অবৈধ বাংলাদেশী লোকসকল ইতিমধ্যে পলায়ন কৰাৰ আমি দেখিবলৈ পোৱা গৈছে। আটাইতকৈ লক্ষণীয় কথাটো হৈ গৈছে যে তেখেতলোকে পলায়ন কৰিছে ২ নং কৰিগাঁৱৰ তামোলবাৰী নামৰ এটুকুৰা ঠাইলৈ। এই তামোলবাৰী নামৰ ঠাইটুকুৰাৰ পৰা আজি আমি প্ৰশাসনৰ লোকক আমি অৱগত কৰিছোঁ আৰু প্ৰশাসনৰ লোকে ইতিমধ্যে তেখেতলোকক কৰিগাঁৱৰ পৰা কৰেক্ট কৰি আনি ইতিমধ্যে প্ৰশাসনৰ লোকে তেখেতসকলৰ যিসমূহ বিচনাৰ পৰা আদি বিচনা চকী আদি যিসমূহ সামগ্ৰী তেখেতলোকে লৈ পলায়ন কৰিছিলে সেই পলায়ন কৰা বস্তুসমূহ কিন্তু প্ৰশাসনে ইতিমধ্যে সিজ কৰিছে বুলি আমাক জানিবলৈ দিছে। আৰু ইতিমধ্যে আৰু ৩খনকৈ জেচিবি ইয়াত লুকুৱাই থৈছিলে। আমি কিছু সময়ৰ আগত সেই জেচিবিখন চাবলৈ গৈছিলোঁ, কিন্তু পৰিতাপৰ কথা যে জেচিবিখন তাৰ পৰা কিন্তু যিসমূহ দুষ্ক চক্ৰ আছে দুষ্ক চক্ৰই আঁতৰাই দিছে। আৰু এটা আটাইতকৈ লক্ষণীয় কথা হৈছে যে যিসমূহ লোক উৰিয়ামঘাট অঞ্চলৰ পৰা তেখেতলোকে পলায়ন কৰিছিলে সেই পলায়ন কৰা লোকসকলক কিন্তু কৰিগাঁও বোলা যিটুকুৰা ঠাই আছে কৰিগাঁৱলৈ কোনে আশ্ৰয় দিছে কৰিগাঁৱত থাকিবলৈ, তাৰ বাবে কিন্তু এটা লক্ষণীয় বিষয় হৈ পৰিছে। সেয়ে আমি সৰুপথাৰ সমজিলা প্ৰশাসনক আহ্বান জনাব বিচাৰিছোঁ, যিসমূহ দুষ্ট চক্ৰই এই অবৈধ বাংলাদেশীক সংস্থাপন দিব বিচাৰিছে তেনে দুষ্ট চক্ৰক কৰেক্ট কৰি যাৱজ্জীৱন কাৰাদণ্ড দিবৰ বাবে আমি দাবী জনাইছোঁ। আমি ভাড়া লাইন চলাই আছোঁ। এতিয়া ছিজন নহয়, ভাড়া লাগিব নেকি? সেইবোৰ চব